আজি ৰাজ্যৰ প্ৰতি প্ৰান্তৰ লগতে যোৰহাটতো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজা উদযাপন আজিৰ দিনটো বিদ্যাৰ অধিষ্ঠাত্ৰী দেৱী সৰস্বতী পূজাৰ বাবে বিশেষভাৱে স্মৰণীয় দেৱী সৰস্বতী জ্ঞান সংগীত কলা আৰু বিদ্যাৰ দেৱী ৰূপে পূজিত শিক্ষাৰ্থীসকলে বিদ্যাৰ আলোকে নিজকে সমৃদ্ধ কৰিবলৈ এই পবিত্ৰ দিনটো দেৱীৰ আশীৰ্বাদ গ্ৰহণ কৰে অসমৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটতো এই পূজা উলহ মালহেৰে উদযাপন কৰা দেখা যায় শিক্ষানুষ্ঠানসমূহত ভক্তিপূৰ্ণ পৰিৱেশৰ মাজত পূজা অনুষ্ঠিত হৈছে য'ত শিক্ষাৰ্থী শিক্ষক আৰু অভিভাৱকসকলে অংশগ্ৰহণ কৰিছে এই শুভ অৱসৰত যোৰহাটৰ অন্যতম খ্যাতনামা শিক্ষানুষ্ঠান ব্ৰিলিয়েন্স একাডেমীৰ বিশেষ আয়োজনেৰে সৰস্বতী পূজা উদযাপন কৰা হয় একাডেমীৰ প্ৰাংগণত সুন্দৰ মণ্ডপ নিৰ্মাণ কৰা হৈছে য'ত দেৱী সৰস্বতীৰ মূৰ্তি স্থাপন কৰি গভীৰ ভক্তিৰে পূজা কৰা হৈছে মণ্ডপটো সজাই তুলিবলৈ ৰঙীন ফুল বিশেষ তথা আকৰ্ষণীয় কলাসজ্জাৰ ব্যৱস্থা কৰা হৈছে পূজাৰ লগত সংগতি ৰাখি একাডেমীত দিহানাম পৰিৱেশন অনুষ্ঠিত কৰা হয় যিয়ে পৰিৱেশটো অধিক আধ্যাত্মিক আৰু শান্তিময় কৰি তুলিছে দিহানামৰ সুমধুৰ সুৰৰ লগত শিক্ষাৰ্থীসকলে দেৱী সৰস্বতীৰ ভজনা গান কৰি পূজা সম্পন্ন কৰিছে শিক্ষাৰ্থীসকলে সৰ্বাত্মক উৎসাহৰ সৈতে পূজা অংশগ্ৰহণ কৰা দেখা যায় কণকণ শিশুসকলে জাতীয় পৰিধান যেনে মেখেলা চাদৰ আৰু ধুতি পাঞ্জাবী পিন্ধি উপস্থিত হৈছে যিয়ে সমগ্ৰ অনুষ্ঠানটোত এক ভক্তিভাৱ আৰু গৌৰৱময় পৰিৱেশৰ সৃষ্টি কৰিছে শিক্ষকৰ লগতে অভিভাৱকসকলে সৰস্বতী দেৱীৰ আগত অঞ্জলি আগবঢ়াই শিক্ষাৰ্থীসকলৰ উজ্জ্বল ভৱিষ্যতৰ বাবে প্ৰাৰ্থনা কৰিছে ব্ৰিলিয়েন্স একাডেমীৰ এই আয়োজন কেৱল ধৰ্মীয় আস্থাৰ প্ৰতীক নহয় বৰং এই শিক্ষাৰ্থীসকলৰ মাজত জ্ঞানৰ প্ৰতি ভক্তি শৃংখলা আৰু শিক্ষাৰ গুৰুত্বৰ ওপৰত অনুপ্ৰেৰণা যোগাইছে বিদ্যাৰ দেৱী সৰস্বতীৰ আশীৰ্বাদত শিক্ষাৰ্থীসকলে আগন্তুক দিনবোৰত অধিক জ্ঞান লাভ কৰি সফল হ'ব বুলি আশাবাদী এইদৰে একাডেমীৰ এই পূজা উদযাপন শিক্ষাৰ্থীসকলৰ মনত গভীৰ প্ৰভাৱ পেলাইছে যোৰহাটৰ পৰা অনুপম বৰাৰ ৰিপৰ্ট পোহৰ লাইভে একচুৱেলি যেহেতু আমাৰ K-12 মডেল স্কুল হয় নাৰ্চাৰী টু 12লৈকে আছে ছাত্ৰ ছাত্ৰীসকলৰ লগতে অভিভাৱক অভিভাৱিকাসকল আমাৰ শুভাকাংক্ষীসকল যোৰহাটৰ যিমানখিনি আমাৰ শুভাকাংক্ষী আমাৰ আগৰ অলপ ঠাই অভাৱ আছিলে এইখিনি আমি অলপ অপেনলি এখন পাতিব পাৰিছোঁ একাডেমী এই বৰ্ষত যেনেকৈ ধৰণে পূজা মানে আয়োজন কৰিছে অন্যান্য বৰ্ষতো আপোনাৰ তেনেকৈ কৰি আহিছে যিহেতু এই বছৰ দেখাত যোৰহাটৰ ভিতৰত মই বহুত ভাল দেখিছোঁ তাৰ লগে লগে আজিকালি প্ৰজন্ম ল'ৰা ছোৱালীয়ে নতুন প্ৰজন্মৰ ল'ৰা ছোৱালী বিশেষকৈ ডেক'ৰেশ্যনটো বেছি ভাল পায় চেল্ফি চেণ্টাৰ ভাল পায় তাৰ লগত খোৱাটো পিছৰ কথা বিশেষকৈ অলপ জেগাটো যদি আহল বহল হয় সেইটোও ভাল কথা আৰু বিশেষকৈ ফুলৰ সৰহসজ্জা হৈ সৰস্বতী পূজাৰ লগত সম্বন্ধ থাকি আৰু তাৰ লগে জেগাকণ যদিও ছাইড এৰিয়া কিন্তু যোৰহাটৰ ভিতৰত কিন্তু টপত গৈছে বুলি মই অনুভৱ কৰোঁ তাৰপিছত সৰস্বতী পূজা ভাগক সেৱা গ্ৰহণ কৰক এই কৈ মোৰ যোৰহাট নগৰৰ মাজমজিয়াত মুকলি হ'ল অত্যাধুনিক সা সুবিধাযুক্ত বিলাসী অতিথিশালা শ্ৰাংগিল্লা হোমষ্টে দৈনন্দিন জীৱনৰ ব্যস্ততাৰ মাজত অকণমান সময় বা এটা ৰাতি এটি শান্তিৰ সেউজীয়া ঘৰুৱা পৰিৱেশত নিজৰ প্ৰিয়জন অথবা পৰিয়ালৰ লগত কটাব বিচাৰিছে নেকি আপুনি তেনেহলে আহক শ্ৰাংগিলা হোমষ্টেলৈ শ্ৰাংগিলা হোমষ্টে পৰিয়ালৰ পৰা আপোনালৈ আন্তৰিক স্বাগতম হয় এটা অসমীয়া ঘৰুৱা পৰিৱেশৰ লগতে আপোনালোকে ইয়াত লাভ কৰিব শ্ৰাংগিলা পৰিয়ালৰ উষ্ম আতিথ্য আৰু অসমীয়া থলুৱা খাদ্য সম্ভাৰ তদুপৰি আমাৰ ইয়াতে আছে আহল বহল আৰামদায়ক অধিক সুবিধাযুক্ত শীততাপ নিয়ন্ত্ৰিত কোঠা 24 ঘণ্টাই বিজুলী সৰবৰাহৰ লগতে জেনেৰেটৰৰ সুবিধা আৰু শক্তিশালী চিচি কেমেৰাৰ ব্যৱস্থা
বিনামূলীয়া ৱাইফাই সুবিধা, কাৰ পাৰ্কিঙৰ ব্যৱস্থা, ন্যূনতম মূল্যত গাড়ী চালকৰ বাবে কোঠালিৰ ব্যৱস্থা, লগতে আপোনাৰ প্ৰমোদৰ বাবে উপলব্ধ এখন মুক্ত টেৰেছ, য'ত মুকলি আকাশৰ তলত আহাৰ গ্ৰহণৰ আনন্দ লাভ কৰিব পাৰিব আপুনি। আপোনাৰ বাবে এটি সুখবৰ, আমি প্ৰথম 20 জন গ্ৰাহকলৈ আগবঢ়াইছো 30% ৰেহাই মূল্যত অত্যাধুনিক কোঠালি। 3 জনৰ বাবে উপলব্ধ কোঠা 3000, কিন্তু বৰ্তমানৰ মূল্য 2100 টকা প্ৰতি নিশা। 2 জনৰ বাবে উপলব্ধ কোঠা 2500 টকা, কিন্তু বৰ্তমানৰ মূল্য 1750 টকা প্ৰতি নিশা। তেনেহলে পলম নকৰি এতিয়াই আমাৰ শাংগিলা হোমষ্টেলৈ আহিব পাৰে। আপোনাক স্বাগতম জনোৱা হৈছে আমাৰ পৰিয়ালৰ তৰফৰ পৰা। অধিক জানিবৰ বাবে আমাৰ যোগাযোগ নম্বৰত যোগাযোগ কৰক। আমাৰ ঠিকনা DCB ৰোড, হেমবৰুৱা পথ, তৰাজান কাকতি গাঁও, যোৰহাট।